ৰাতিপুৱা ভাগত চৰকাৰী বিকাশৰ 5টা স্কিম আমি ইয়াতে আলোচনা কৰিলোঁ। অলপ পিছত মই প্ৰায় 27টা প্ৰতিনিধি দল আছে। ওকে, ভিডিঅ'টো চালে সকলোৱে এতিয়া গম পালে আপোনালোকে অসম চৰকাৰৰ কি আঁচনি বৰ্তমান চলি আছে। অসম চৰকাৰৰ যি কেইখন আঁচনি চলি আছে তাৰ 3খন ফ্লেগশ্বিপ স্কিম অৰ্থাৎ গুৰুত্বপূৰ্ণ আমি 3খন স্কিমৰ বিষয়ে ডিছকাছ কৰিম, কাৰণ এইটো সপ্তাহ হৈছে আপোনালোকৰ কাৰণে যিসকলে এই স্কিমসমূহ এই আঁচনিসমূহত এপ্লাই কৰিবৰ কাৰণে বা আবেদন কৰিবৰ কাৰণে উপযুক্ত বা উপযোগী তেওঁলোকে এই ভিডিঅ'টো চাওক। এক ছেকেণ্ড ৰ'ব, আপোনালোকে এতিয়া ভিডিঅ'টো স্কিপ কৰিব। আপোনালোকে স্কিপ কৰি পেলাই বেলেগ ভিডিঅ' চাব, ইউটিউবত চাৰ্চ কৰিব বা বেলেগত চাৰ্চ কৰিব, হাউ টু এপ্লাই অনেকটা ভিডিঅ' চাব। তো সেইখিনি নকৰিবলৈ এই ভিডিঅ'টোতে গোটেইখিনি মই কথা বুজাম, আপোনালোকে ভিডিঅ'টো ৰখি পেলাই চাওক। এই যে ভিডিঅ'বিলাক আপোনালোকে আধা চালে, আধা চাই পেলাই বেলেগ এটা ভিডিঅ'ত গুচি গ'ল, তাৰপিছত বেলেগ এটা ভিডিঅ'ত গুচি গ'ল। তো ফলত কি হ'ল, আপোনালোকৰ অসমীয়া দেখাৰ প্ৰবচন আছে, ফকৰা যোজনা এটা আছে যে অল্প বিদ্যা ভয়ংকৰ, অৰ্থাৎ আধাকে জানি পেলাই বা সম্পূৰ্ণ নকৰাকৈ আমি বেলেগ এটাত যে গুচি যাওঁ, ফলত আমি কোনোটোৱে আমি প্ৰপাৰলি বা কোনোটোতে আমি আমাৰ সম্পূৰ্ণ 100% আমি দিব নোৱাৰোঁ, ফলত আমাৰ খেলি মেলি হৈ থাকে। তো এই ভিডিঅ'টোতে আপোনালোকে গোটেইখিনি চাওক, গোটেইখিনি মই ইয়াতে বুজাই দিম কোন 3খন ফ্লেগশ্বিপ স্কিম আছে, তাতে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া চলিব বা কেতিয়া আপোনালোকৰ পইচা সোমাব, কোন তাৰিখৰ পৰা কি হ'ব, সেই গোটেইখিনি কথা ইয়াতে ডিছকাছ কৰিম। কেনেধৰণে কি কৰিব লাগে A to Z আপোনালোকক গোটেইখিনি ডিটেইলছ দিম। মই ইয়াতে ফেক ভিডিঅ' কিছুমান এনে ভিউজৰ আশাত কৰি থকা নাই, চালে চাব নাচালে নাই, মই এনেকুৱা ধৰণৰ কথা। তো আপোনালোকৰ কাৰণে উপযোগী হ'বৰ কাৰণে মই এইটো লৈ আহিছোঁ। তো ভিডিঅ'টো ভালকৈ চাওক, ঠিক আছে। তো সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্যতম ভিডিঅ'লৈ। তো ভিডিঅ'টো আপোনালোকে ডিটেইলছত চাওক। অৰুণোদয় স্কিম ইতিমধ্যে সকলোৱে জানে, অৰুণোদয় পইচা সকলোৱে পাই আছে যিসকলে অৰুণোদয় 2.0লৈকে এপ্লাই কৰিছিলে। এতিয়া অৰুণোদয় কি হৈছে, 3.0 এপ্লাই ষ্টাৰ্ট দিছিলে আৰু 30 জুনলৈকে লাষ্ট ডেট আছিলে। 30 জুনলৈকে যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ এবাৰ অৰুণোদয় পইচা সোমাব। অৰুণোদয় পইচা কেতিয়া সোমাব আৰু কোনসকলৰ নাম কটা গৈছে, তাতে আগতে যিসকলে পাইছে অৰুণোদয় ফাৰ্ষ্টত যোনটো দিছিলে অৰুণোদয় 2.0 যোনে যোনে পইচা পাই আছিলে, এতিয়া অৰুণোদয় 3.0 কাৰোবাৰ নাম কটা যাব, কাৰ নাম কটা যাব, কাৰ নাম থাকিব, কি কৰাৰ কাৰণে নাম কটা গৈছে, কি কৰিব লাগিব নামটো থাকিবৰ কাৰণে, কেনেধৰণৰ কি চৰকাৰে কি বিচাৰিছিলে যে অৰুণোদয়ত এপ্লাই কৰিবৰ কাৰণে কি যোগ্যতাৰ প্ৰয়োজন, আপোনালোকে সেইখিনিক অভাৰটেক কৰি বেলেগ ডিটেইলছ দিছিলে নেকি, আপোনালোকে বেংকৰ কিবা ভুল কৰিছিলে নেকি, সেই গোটেইখিনি কথা মই ইয়াতে ডিছকাছ কৰিম, ঠিক আছে। অৰুণোদয় 3.0 ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক বা অন্য মন্ত্ৰী বিধায়কে হওক কৈ আছে যে অৰুণোদয় 3.0 যিসকলৰ নাম ইতিমধ্যে ভেৰিফিকেশ্যন চলি আছে, তাতে বহুতৰ নাম কটা গৈছে, বহুতৰ নাম নতুনকৈ সোমাইছে, কাৰ নাম সোমাইছে, কাৰ নাম কটা গৈছে, সেইখিনি কথা আমি আজি ডিছকাছ কৰিম, ঠিক আছে। অৰুণোদয়ত পইচা পাবৰ কাৰণে আপোনাৰ পোনপ্ৰথমে আপোনাৰ যোগ্যতাৰ কেইটামান চৰ্ত দিছিলে। সেইটো হৈছে যে এইটো চাওক, আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, অৰ্থাৎ আপুনি অসমত স্থায়ীভাৱে বসবাস কৰা লোক হ'ব লাগিব। আপুনি অসমৰে এজন ব্যক্তি, কিন্তু আপুনি আছে বেলেগ এখন ৰাজ্যত আছে বা বেলেগ এখন দেশত গৈ আছে, তেতিয়াহ'লে আপোনাৰ অৰুণোদয় পইচা আপুনি সেইটো নাপাব, ঠিক আছে। তাৰ আগতে আবেদনকাৰী আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী, অৰ্থাৎ আপোনাৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। সেই ৰেচন কাৰ্ডখনে আপোনাৰ এখন ৰেচন কাৰ্ড আছে, যিখন ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব, ঠিক আছে। আপোনাৰ নামত যিখন ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডখন যদি এতিয়াও আপুনি আধাৰৰ সৈতে লিংক কৰা নাই, তেন্তে সেই লিংকটো কৰি লওক, আধাৰৰ লগত আপোনাৰ ৰেচন কাৰ্ড লিংক কৰি লওক। তাৰপিছত ছেকেণ্ড কথাটো হৈছে, এখন ৰেচন কাৰ্ডৰ কাৰণে এগৰাকী অৰুণোদয় হিতাধিকাৰী, অৰ্থাৎ আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে, পৰিয়ালত এখনহে ৰেচন কাৰ্ড আছে, তেন্তে এজনেহে অৰুণোদয় পইচা পাবৰ কাৰণে সক্ষম হ'ব, ঠিক আছে, বুজি পালে। তো এখন ৰেচন কাৰ্ডৰ অধীনত আপুনি আপোনাৰ ঘৰত আপোনাৰ মাৰ নামত, আপোনাৰ বোৱাৰীৰ নামত, আপোনাৰ জীয়ৰীৰ নামত আপুনি অৰুণোদয় এপ্লাই কৰিব নোৱাৰে, ক্লিয়াৰ। তো এইখিনি হৈছে মূল কথা। তাৰপিছত ছেকেণ্ড কথাটো হৈছে কি, আপোনাৰ যদি বেংক পাছবুকখন আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা নাই বা আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক পাছবুকখন লিংক হৈ থকা নাই, তেতিয়াহ'লে আপুনি সেই কামটো কৰি লওক, বুজি পালে। আধাৰ কাৰ্ড কি ক'লোঁ মই, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰক। তাৰপিছতে আপুনি বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড লিংক কৰক, আধাৰ কাৰ্ডৰ লগত মোবাইল ফোন নাম্বাৰ, এই 3টা লিংক কৰক। এই 3টা যদি লিংক কৰা নাই, পিছত আপুনি যোগ্য হৈ পেলাই আপোনাৰ নাম কটা যাব। কাৰণ শুনক, এটা কথা কৈ আছোঁ, অসম চৰকাৰে অৰুণোদয় ফাৰ্ষ্ট দিলে, 1 দিলে, অৰুণোদয় 2.0 দিছে, এইবাৰ অৰুণোদয় 3.0 দিবলৈ গৈ আছে। কেতিয়া দিবগৈ, সেই পইচা কেতিয়া সোমাব মই কৈ আছোঁ, ভিডিঅ'টোৰ মাজতে কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যিসকলে অৰুণোদয় 2.0 পালে, বহুতে কি কৰিলে,
বহুত ভুৱা হিতাধিকাৰী যিসকলৰ ঘৰৰ অৱস্থা পাতি ভাল বা ঘৰৰ ইনকাম ভাল, তেওঁলোকে কি কৰিছে ইয়াতে ভুৱাকে ডকুমেণ্টছ দি পেলাই, তেওঁলোকে ভুৱা নাম দি পেলাই সেই পইচাটো তেওঁলোকে লৈ আছে, সেই পইচাটো তেওঁলোকে উপভোগ কৰি আছে। সেইকাৰণে এইবাৰ অসম চৰকাৰে কি কৰিছে, এখন ডাঙৰ কমিটি গঠন কৰা হৈছে, য'ত নেকি আপোনাৰ গোটেই ডিটেইলছ A to Z ভেৰিফাইড কৰা হ'ব। আপুনি যদি যোগ্য নহয় তেতিয়াহ'লে আপুনি কেতিয়াও সেই পইচা পাবলৈ সক্ষম নহয়। কাৰণ চৰকাৰে আগতে আপোনাক পঞ্চায়ত লেভেলত আপোনাক চেক কৰিছিলে, আপোনাক পঞ্চায়তত চাইছিলে, তাৰপিছতে আপোনাক অলপ ব্লক লেভেলত চাই পেলাই বাকীখিনি ইমানখিনি চোৱাগৈ নাছিলে। কিন্তু এইবাৰ কি কৰিছে, মানে চোৱা হোৱা নাছিলে। তো এইবাৰ কি কৰিছে, পঞ্চায়ত লেভেলত প্ৰথমতে চাব, তাৰপিছতে আপোনাৰ যদি কিবা অলপমান ডাউট আহি যায় তেতিয়াহ'লে সেইটো আপোনাৰ ব্লক লেভেলত চাব, ব্লক লেভেলত চোৱাৰ পাছত ডিষ্ট্ৰিক্ট লেভেলতো তাৰ এটা পৰ্যবেক্ষণ হ'ব, তাৰ এটা পৰ্যালোচনা হ'ব যে এই ব্যক্তিগৰাকী সঁচাই অৰুণোদয় পোৱাৰ যোগ্য হয় নে নহয়। ঠিক আছে, তো আপুনি যদি এইখিনি আপোনাৰ যোগ্যতা আছে, এতিয়া আপুনি কোনে কোনে আবেদন কৰিব পাৰিব আমি সেইটো কথা জানি লওঁ। যিসকল বিধৱা মহিলা আছে, তাৰপিছতে অবিবাহিতা যাৰ বয়স 45 বছৰতকৈ বেছি বা বিবাহ বিচ্ছেদিত, যোনসকল ডাইভৰ্চ হোৱা বা বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা আছে, তেওঁলোকে অৰুণোদয় পইচা পাব। তৃতীয় লিংগসকলে পইচা পাব, যিসকল ট্ৰান্সজেণ্ডাৰ বুলি কয়, ট্ৰান্সজেণ্ডাৰ লোকসকলে অৰুণোদয় পইচা পাব। লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিসকলে পইচা পাব। তাৰপিছতে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা ৰোগীয়া ব্যক্তিসকলে পইচা পাব। পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ, 60 বছৰৰ বয়সতকৈ তেওঁ বেছি হৈ গ'ল, যিজন ব্যক্তিয়ে পৰিয়ালটোৰ কাৰণে উপাৰ্জন কৰে, সেই ব্যক্তিজনৰ ওপৰতে যে পৰিয়ালটো নিৰ্ভৰ কৰে, সেই ব্যক্তিগৰাকীৰ যদি 60 বছৰতকৈ বেছি হৈ গৈছে তেতিয়াহ'লে তেওঁ সেই পইচা পাবৰ কাৰণে যোগ্য হ'ব। তাৰপিছতে ধৰি লওক ডাঙৰ ডাঙৰ যিবিলাক বেমাৰ আছে, HIV, থেলাছেমিয়া, হিম'ফিলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, এনেকুৱা ধৰণৰ যিসমূহ ডাঙৰ ডাঙৰ বেমাৰ আছে, সেইসকল ব্যক্তিও এই অৰুণোদয় পইচা পাবৰ কাৰণে উপযুক্ত। তাৰপিছত আশ্ৰয়হীন মহিলা আছে, যিসকলৰ তাৰ ঘৰ বাৰী নাই, ঘৰ চৰ নাই, মানে আশ্ৰয়হীন মহিলা আৰু তেওঁলোকে পাব। তাৰপিছতে যিসকলে ভিক্ষা কৰি খাই আছে সেইসকল মহিলাই পাব। লগতে অন্ত্যোদয় অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলে পাব। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, মুঠ 2 লাখতকৈ উপাৰ্জন যদি আপোনাৰ কম তেতিয়াও আপুনি পাব। এতিয়া চাওক, আপোনাৰ ঘৰত এখন চাৰিচকীয়া আছে, থকাসকলক পইচা নিদিয়ে এটা কাৰণে কি, আপোনাৰ ঘৰত এখন চাৰিচকীয়া আছে, আপুনি চাৰিচকীয়াখন ল'বৰ কাৰণে যদি আপুনি সক্ষম হয়, আপোনাৰ যদি চাৰিচকীয়াখনত মাহিলী EMI দিবৰ কাৰণে 8,000 পৰা 15,000 টকাৰ ভিতৰত যদি EMI দিবৰ কাৰণে আপুনি সক্ষম হয়, তেনেহ'লে আপুনি এই হিতাধিকাৰী পইচাটো লোৱাৰ যুক্তি কি আছে? আপোনাৰ বেলেগ এজন দুখীয়া মানুহে পাওক, আপোনাৰ সেইখিনি সক্ষমতা আছে, আপুনি মাহটোত সেই EMI খিনি দিবৰ কাৰণে আপুনি মিছামিছিতে সেই ভুৱা ডকুমেণ্টছ দি পেলাই আয়কৰ মানে নিজৰ উপাৰ্জনৰ প্ৰমাণ পত্ৰখন ভুৱাকে বনাই পেলাই আপুনি সেইটো পইচা লোৱাৰ কোনো যুক্তি নাই। সেই পইচাটো কোনোবা দুখীয়া মানুহ এজনৰ কাৰণে দিয়ক। যদি আপুনি 8,000 পৰা 15,000 টকা EMI দিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে 1250 টকা এটা কোনো মানে ইমান একো ভেলু নাই। কিন্তু সেই 1250 টকা এটা সেই দুখীয়া মানুহজনৰ কাৰণে যোন যোগ্য, তেওঁৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কাৰণ চৰকাৰে সেই পইচাটো এনেই দিয়া নাই, আপোনাৰ ঔষধ পাতি কিনিবৰ কাৰণে, আপোনাক অলপমান হেল্ডি বস্তু কিনি খাবৰ কাৰণে, আপোনাৰ ৰেচন পাতিৰ কাৰণে এটা সৰু এমাউণ্ট এটা দিছে যিসকল দুখীয়া মানুহ। আৰু সেই দুখীয়া মানুহসকলে এইটো কথাও জানো যে অসমত এনেকুৱা বহুত পৰিয়াল আছে যি 1250 টকাৰ কাৰণে 10 তাৰিখটোৰ কাৰণে ৰখি থাকে সেই 1250 টকা এটা পাবৰ কাৰণে। তেওঁলোকে সেই 1250 টকাটোৰ লগতে চৰকাৰে দিয়া ৰেচন কাৰ্ডৰ যি চাউল বা অন্যান্য যি সুবিধা, সেই চৰকাৰী আঁচনিৰ জৰিয়তেও বহুত পৰিয়াল চলি আছে। তো তেনে ক্ষেত্ৰত সেই 1250 টকাটো আপুনি যদি সেইখিনি সক্ষমতা আছে তেতিয়াহ'লে আপোনালোকে সেই স্কিমটো এৰি দিয়ক। যদি পিছত চৰকাৰৰ ওচৰত ধৰা পৰে তেতিয়াহ'লে সি আইনীভাৱে আপোনাৰ ওপৰত বেলেগ ধৰণৰ একশ্যন ল'ব পাৰে। ঠিক আছে, তো এইখিনি আছিলে কথাটো। যদি এইখিনি আপোনাৰ এই ডকুমেণ্টছখিনি যদি আপুনি শুদ্ধভাৱে দিছে, আপোনাৰ যদি এইখিনি ডকুমেণ্টছ পুৰা ক্লিয়াৰকৈ দিয়া হৈ আছে, কথাটো হ'ল ডকুমেণ্টছৰ ক্ষেত্ৰত মই কৈ আছোঁ, ডকুমেণ্টছৰ ক্ষেত্ৰত কথাটো বুজি লওক। আপোনাৰ যিখন বেংক পাছবুক হয়, সেই বেংক পাছবুকখন আপুনি শুদ্ধকৈ দিছেনে নাই? ফাৰ্ষ্ট কথা, আধাৰ কাৰ্ডৰ লগত লিংক আছেনে নাই? তাৰপিছতে আপোনাৰ চৰকাৰে যিসমূহ নিয়ম মানি দিছে, কোনে পইচা পাব বা কোনে পইচা নাপাব, আপুনি সেই নিয়মখিনিৰ ভিতৰত পৰে নে নপৰে? তাৰ লগতে আপোনাৰ যিসমূহ আপোনাৰ পৰিচয় পত্ৰ, ইয়াতে মানে পৰিচয়ৰ কাৰণে যিখিনি কাগজ দিয়া গৈছে, সেই কাগজখিনি আপুনি শুদ্ধভাৱে দিছেনে নাই, সেইখিনি ফাৰ্ষ্টে আপুনি গম লৈ লওক। সেইখিনি যদি আপুনি শুদ্ধকৈ দিছে, তাৰপিছতো যদি আপোনাৰ অৰুণোদয় যিটো 3.0 যিটো স্কিমৰ যিটো আপোনাৰ বৰ্তমান যিটো বেনিফিচিয়াৰী লিষ্ট বনাইছে, তাৰ পৰা যদি নাম কটা গৈছে বা নাম কটা যোৱাৰ সম্ভাৱনা আছে, তেতিয়াহ'লে শুনক, পোনপ্ৰথমে আপুনি ক'ত যাব? আপোনালোকে ইউটিউবত বহুত পাব, কেনেকৈ এপ্লাই কৰিব লাগে, কি কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে। ইউটিউবত এপ্লাই কৰিব নোৱাৰেতো, ক'ত এপ্লাই কৰিব লাগিব? চৰকাৰী স্কিম সদায় চৰকাৰী
ব্যৱস্থাৰ জৰিয়তে এপ্লাই হ'ব। আপোনাৰ এতিয়া আধাৰ কাৰ্ডৰ লিংক কৰা ব্যৱস্থাটো এইটো অনলাইন প্ৰক্ৰিয়াটো অনলাইন হৈ যাব পাৰে, বা বেলেগ কিবা এটা লিংক কৰিব লাগে, কিবা কৰিব লাগে, সেইকেইটা অনলাইন হ'ব, সেইকেইটা একো বিশেষ ডাঙৰ কথা নহয়। আপুনি CSC এটা চেণ্টাৰত গৈ পেলাই সেইখিনি কাম কৰি ল'ব পাৰে। কিন্তু চৰকাৰৰ যিসমূহ স্কিম আছে, সেই স্কিমসমূহ আপুনি পাবৰ কাৰণে যোগ্য হয় নে নহয় চৰকাৰে ভেৰিফাইড কৰিব। ভেৰিফাইড নকৰাকৈ আপোনাকতো পইচা নিদিয়ে। তো অনলাইন যোগেদি কি ভেৰিফাইড কৰিব পাৰে নেকি? অনলাইন যোগেদিতো কাকো ভেৰিফাইড কৰিব নোৱাৰে। অনলাইনত আপুনি ভুৱা ডকুমেণ্টছো দিব পাৰে। চ' চৰকাৰী কিছুমান ব্যৱস্থা আছে, চৰকাৰে কিছুমান চেইন চিষ্টেমত আছে, সেই চেইন চিষ্টেম প্ৰক্ৰিয়াৰ জৰিয়তে আপোনাক চিলেক্ট কৰা হয়। তো প্ৰথম কথাটো হ'ল কি, আপোনাৰ যি গাঁও পঞ্চায়ত আছে, আপোনাৰ যি গাঁও পঞ্চায়ত আছে বা আপোনাৰ যি গাঁৱৰ যি ৱাৰ্ড মেম্বাৰ আছে, আপুনি সেই গাঁও পঞ্চায়ত বা গাঁৱৰ ৱাৰ্ড মেম্বাৰৰ জৰিয়তে আপোনাৰ নামটো কটা গৈছে নে নাই, আপুনি গোটেইখিনি ডকুমেণ্টছ কাৰেক্ট দিছে নে নাই সেইটো চেক কৰক। যদি আপোনাক গাঁও পঞ্চায়তে কয় যে এইটো আমি কৰিব নোৱাৰিম বা এইখিনি এতিয়া আমাৰ হাতত নাই এই ক্ষমতাটো, তেতিয়াহ'লে আপুনি যাব লাগিব ব্লকত। ঠিক আছে, তাৰপিছত যাব লাগিব ব্লকত। তাৰপিছতো যদি আপোনাৰ নহয়, তেতিয়াহ'লে ডিষ্ট্ৰিক্ট লেভেল যিখন কমিটি আছে, আপুনি সেই ডিষ্ট্ৰিক্ট লেভেল কমিটিখনৰ ওচৰত যাব লাগিব, যদি আপুনি যোগ্য হয়। যোগ্য হোৱাৰ পিছতো যদি আপোনাৰ নামটো নাই, তো সেইখিনি মূল কথা আছিলে, সেইখিনি ইম্পৰ্টেণ্ট কথা আছিলে। কি আছিলে? পোনপ্ৰথমে আপুনি ডিষ্ট্ৰিক্ট লেভেল কমিটিখনৰ ওচৰত নাযাব। সেইখনত যদি যায় আপোনাক ক'ব যে আপুনি গাঁও পঞ্চায়তত যাওক। সেইকাৰণে মই কৈছোঁ যে ষ্টেপ বাই ষ্টেপ, প্ৰথম গাঁও পঞ্চায়ত বা ৱাৰ্ড মেম্বাৰৰ ওচৰত যাওক, তাৰপিছতে আপুনি ব্লকত যাওক। যিটো ব্লকত গ'ল, ব্লকত যোৱাৰ পিছত আপোনাৰ ব্লকতো যদি আপুনি একো উত্তৰ পোৱা নাই, তেতিয়াহ'লে আপুনি ডিষ্ট্ৰিক্ট লেভেলৰ যিখন কমিটি আছে তাত যাব। ইয়াতে পোনপ্ৰথমে আগতে কি আছিলে, আগতে ইমান ভেৰিফাই কৰা নাছিলে, এইবাৰ বহুত ভেৰিফাই কৰিছে। কাৰণ আগতে গাঁও পঞ্চায়তৰ যিটো এনচাৰ দিছিলে তাতে সন্তুষ্ট আছিলে, এইবাৰ সেইটো নহয়। এইবাৰ আপোনাৰ গাঁও পঞ্চায়তে ভেৰিফাই কৰিব, গাঁও পঞ্চায়তে ভেৰিফাই কৰাৰ পিছত ব্লকত আপোনাৰ ভেৰিফাই হ'ব, তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে, ডিষ্ট্ৰিক্ট লেভেল কমিটিত আপুনি উপযুক্ত হয় নে নহয় সেইখিনি পৰীক্ষা কৰিব। কাৰণ ভেৰিফিকেশ্যন বহুতকেইটা প্ৰচেছৰ মাজেদি হ'ব, যাতে উপযুক্ত ব্যক্তিজনে পইচা পায়। তো চৰকাৰে প্ৰতি মাহে বা প্ৰতি বছৰে শ কোটি টকা অৰুণোদয়ৰ নামত দি আছে, যিখিনি টকা আমাৰ ধৰি লওক সাধাৰণ ৰাইজৰ টকা হয়, সেইখিনি সাধাৰণ ৰাইজৰ কৰৰ পইচা হয়। তো সেই পইচাখিনি যাতে অথলে নাযায়, সেইকাৰণে সেইটো ব্যৱস্থা কৰিছে। সেইকাৰণে আপুনি এতিয়াও যদি সেইখিনি কৰা নাই, আপোনাৰ বেনিফিচিয়াৰী লিষ্টৰ পৰা আপোনাৰ নামটো কটা যাব পাৰে। তো মই কি ক'লো আপোনালোকক, পোনপ্ৰথমে আপুনি গাঁও পঞ্চায়ত বা ৱাৰ্ড মেম্বাৰৰ জৰিয়তে কথাখিনি জানক। তাত যদি আপুনি উত্তৰ নাপায়, তেতিয়াহ'লে আপুনি ব্লকত যাব। যদি ব্লকতো আপুনি উত্তৰ নাপায়, তেতিয়াহ'লে ডিষ্ট্ৰিক্ট লেভেল যি কমিটি আছে তাত যাব। ডাইৰেক্ট গৈ ডিষ্ট্ৰিক্ট লেভেলত নাযাব। ডাইৰেক্ট ডিষ্ট্ৰিক্ট লেভেলত গ'লে আপোনাক পঠিয়াই দিব গাঁও পঞ্চায়তলৈ। সেইকাৰণে ষ্টেপ বাই ষ্টেপ। আৰু চৰকাৰে যিটো ভেৰিফিকেশ্যন কৰি আছে, চৰকাৰৰ ভেৰিফিকেশ্যনত কথাটো এইটোৱে যে কি, আপুনি যদি যিখিনি যোগ্যতা বিচাৰিছে অৰুণোদয় পইচা পাবৰ কাৰণে, সেই যোগ্যতাখিনি যদি আছে, তেতিয়াহ'লে আপোনাৰ নামটো অভিয়াছলি আহিব। খালি এটা কথা কি, ধৰি লওক কেতিয়াবা কিবা কাৰণত আপোনাৰ বেংক পাছবুকৰ আপুনি নাম্বাৰটো ভুলকৈ দি দিলে, বা বেংক পাছবুকৰ IFC কোডটো আপুনি ভুলকৈ দি দিলে, বা আপোনাৰ এড্ৰেছটো আছিলে ধৰি লওক কিবা এখন গাঁও, আপুনি ভুলতে আপোনাৰ মাৰ ঘৰৰ গাঁওখনৰ নাম দি দিলে। আপুনি বিবাহিত মহিলা, আপোনাৰ মাৰ ঘৰৰ গাঁওখনৰ নাম দি দিলে, আপোনাৰ স্বামী ঘৰৰ নামটো নিদিলে। বা কেতিয়াবা এনেকুৱা হয় যে উপাধিটো আছিলে আপোনাৰ স্বামীৰ উপাধি আছিলে গগৈ, আপুনি দি দিলে শইকীয়া। আপোনাৰ উপাধি আছিলে শইকীয়া, আৰু আপোনাৰ স্বামীৰ উপাধি আছিলে গগৈ, আপোনাৰ উপাধি আছিলে শইকীয়া। তো কেতিয়াবা কি হয়, সেইটোতো আপোনাক ডিছকুৱালিফাই কৰিব পাৰে, তাতো আপোনাৰ নাম কাটিব পাৰে। তো সেইখিনি কথা, সেই বস্তুখিনি ডকুমেণ্টছখিনি আপুনি ক্লিয়াৰকৈ দিয়ক, যে তেওঁলোকে সেই ডকুমেণ্টছখিনি যেতিয়া ভেৰিফাই কৰিব, আপুনিতো ডকুমেণ্টছখিনি ভেৰিফাই কৰা টাইমত আপুনি ওচৰত নাথাকে। তো ডকুমেণ্টছে যি ক'ব সেইমতেহে আপোনাৰ কাম কৰিব। তো ডকুমেণ্টছখিনি সদায় ক্লিয়াৰকৈ দিব। আধাৰ কাৰ্ড যদি আপোনাৰ লিংক হৈ নাথাকে, যেতিয়া তেওঁলোকে কমিটিয়ে তেওঁলোকৰ ব্যৱস্থাই যেতিয়া চিষ্টেমে যেতিয়া কাম কৰিব, কম্পিউটাৰত যেতিয়া ডাটা আপলোড কৰিব, কম্পিউটাৰ ডাটা আপলোড কৰাৰ লগে লগে যেতিয়া আপুনি আধাৰ কাৰ্ডৰ লিংক কৰি থৈ দিয়া নাই, এতিয়া আপোনাকতো বিচাৰি ফুৰিব নোৱাৰে। অসমত ইমান 37 লাখ মানুহে কি কৰিছে, অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিছে। ইভেন এতিয়া আৰু 5-6 লাখ মানুহ এড হ'ব ইয়াত। প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা 40,000 50,000কে মানুহ নতুনকৈ এড হৈ আছে। কুৰমাখন ডিষ্ট্ৰিক্টতো লাখত গুচি গৈছে। তো অতখিনি মানুহক আপোনাৰ ঘৰত গৈ পেলাই সুধি থাকিব নোৱাৰে নহয় আধাৰ কাৰ্ডৰ লিংক আছে নে। তো চৰকাৰে তেওঁলোকৰ যিখন বেনাৰ বনাইছিলে, তেওঁলোকে যিখন এডভাৰটাইজ কৰিছিলে, তাতে ধুনীয়াকৈ লিখি দিছে যে এইখিনি কাম কৰক। সেইখিনি যদি আপোনাৰ কৰা নাই, তেতিয়াহ'লে তেওঁলোকে চাব যে মানুহগৰাকী বা এই মহিলাগৰাকীৰ ওচৰত এইখিনি ডাটা দিয়া নাই। তো অট'মেটিক আপোনাৰ সেইটো কেনচেলত গুচি যাব। আৰু একবাৰ কেনচেলত গুচি গ'লে চাওক, এবাৰ আপোনালোকৰ যদি এইটো ভুল কৰে, অৰুণোদয় 3.0 হওঁতে কিমান দিন লাগিছে,
ইভেন এতিয়াও আপোনালোকৰ এপ্লাই 30 জুনলৈকে দিছে, তাৰপিছত পইচাও সোমোৱা আৰু 2-3 মাহৰ পিছতহে পইচা সোমোৱাৰ ষ্টাৰ্ট হ'ব। তো কিমানখিনি টাইম লাগিছে? তো অৰুণোদয় 4 যদি আপুনি ৰখিব লগা হয় কিমানখিনি টাইম আপোনাৰ গুচি যাব? তো মই সেইকাৰণে কৈ আছোঁ এইটো সপ্তাহত আপোনালোকৰ কাৰণে এইখিনি গুৰুত্বপূৰ্ণ যে আপোনালোকে এইখিনি কাম ঠিকছে কৰিছিলে নে নাই, ভালকৈ কৰিছিলে নে নাই, শুদ্ধকৈ ডাটাখিনি আপলোড কৰিছিলে নে নাই। শুদ্ধকৈ যদি ডাটাখিনি আপলোড কৰিছে, চৰকাৰে বিচৰা যোগ্যতাৰ ভিত্তিত যদি আপুনি কামখিনি কৰিছে, তাতে যদি একো ফাঁকি ফুকা দিয়া নাই, যদি আপুনি শুদ্ধভাৱে গোটেইখিনি কাম কৰিছে, তেতিয়াহ'লে আপোনাৰ অৰুণোদয় পইচা সোমাব ছেপ্টেম্বৰ মাহ বা অক্টোবৰ মাহৰ পৰা। আপোনাৰ অৰুণোদয় যিখিনি নতুনকৈ এপ্লাই কৰিছে সেইখিনি অৰুণোদয় পইচা সোমোৱা ষ্টাৰ্ট হ'ব। আগৰ যিখিনি পুৰণা এপ্লাই আছিলে তেওঁলোকতো পইচা সোমাবই। যিসকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰীসকলে প্ৰেছত যেনেধৰণে কৈ আছে যে ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত নতুন অৰুণোদয় হিতাধিকাৰীসকলে পইচা পাব, সেইমতে আপোনালোকে পইচা পোৱাৰ ষ্টাৰ্ট কৰিব। বুজি পালে? তো 10টা ভিডিঅ' চেক কৰি থাকিব নালাগে। আপোনালোকক এইটোৱে কৈ আছোঁ, মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ যে 10টা ভিডিঅ' হাউ টু এপ্লাই, কেনেকৈ বেনিফিচিয়াৰী লিষ্টত নামটো ৰিজেক্ট হ'ল, কি কৰিব লাগিব, সেইবিলাক কৰি থাকিব নালাগে। সদায় আপোনালোকে এটা কথা কিয় বুজি নাপায় যে বস্তুটো মই নিজে শিকি লওঁচোন। আপুনি যেতিয়া এজন চৰকাৰী বিষয়াৰ ওচৰত গৈ পেলাই এই বিষয়ে কথা পাতিব, কথা পতাৰ পিছত যদি আপুনি তেওঁ উত্তৰটো ভালকৈ দিব নোৱাৰে, তেওঁ আপোনাক কি ধৰণে সহায় কৰিব? আপুনি চৰকাৰী বিষয়া বা চৰকাৰী অফিচ এটাত যেতিয়া যাব, গৈ পেলাই যেতিয়া আপুনি এজন জানি পেলাই কথাখিনি জানি আপুনি যেতিয়া ক'ব মানুহগৰাকীক, অফিচাৰগৰাকীক বা অফিচাৰজনক, তেতিয়া অফিচাৰজনে বুজি পাব যে মানুহজনে কথাটো জানে আৰু এইটো কথা ৰাইট কৈছে, আৰু তেওঁ কথা পাতি ভাল পাব, কামখিনি কৰি দি ভাল পাব। আপুনি যদি একো নাজানে, ছাৰ অমুক হ'ল, মোৰ ছাৰ তমুক হ'ল, ছাৰ অমুক, ছাৰ তমুক, এনেকৈ ধৰণৰ যদি কথা কয়, তেতিয়া আপোনাৰ ওপৰত অফিচাৰজনৰ মনোভাৱটো কেনেকুৱা ধৰণৰ হ'ব? বা সেইটো নহয়, মানে সদায় মই কৈ আছোঁ কি যিটো ফেক্ট হয় সেই ফেক্টটো জানি লওক। এখন অৰুণোদয় মই একদম অফিচিয়েল হয়, মুখ্যমন্ত্ৰী মহোদয়ৰ টুইটাৰ এক্সত যি তেওঁ পোষ্ট কৰিছিলে তাৰ পৰা অনা এখন হেৰি হয়, অফিচিয়েল হয় সম্পূৰ্ণ। কি কাৰণে কোনখিনি যোগ্যতাৰ ভিত্তিত আপুনি পইচা পাব, তাৰপিছতে আপোনাৰ ক'ত আপুনি এপ্লাই কৰিব লাগিব। ইয়াতে কৈ আছে যে গাঁও সভা, যোগ্য হিতাধিকাৰী নিৰ্বাচন আৰু প্ৰমাণীকৰণৰ বাবে স্থানীয় সভাৰ আয়োজন কৰা হ'ব। হিতাধিকাৰী তালিকাৰ খচৰা প্ৰস্তুত, অৰুণোদয় 3.0 নিৰ্দেশনা অনুসৰি হিতাধিকাৰীসকলৰ তালিকা ভুক্ত কৰা হ'ব। অৰ্থাৎ দিছে নহয় কিমানখিনি তেওঁলোকে খচৰা প্ৰস্তুত কৰিব, কেনেধৰণে চেক কৰিব, ইমানখিনি চেক কৰাৰ পিছতহে আপুনি সেই পইচাৰ যোগ্য হ'ব। আৰু একেবাৰে শেষত হৈছে যে সবিশেষ জানিবলৈ স্থানীয় গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক। অৰ্থাৎ মই কৈ আছোঁ বাৰে বাৰে যে গাঁও পঞ্চায়তৰ ওচৰত যাব, গাঁও পঞ্চায়ত আপোনাৰ কিবা যদি ভুল হৈছে, ফাৰ্ষ্টে ৱাৰ্ড মেম্বাৰত চাওক। গাঁৱতে যিহেতু আপোনাৰ ৱাৰ্ড মেম্বাৰক আপুনি সন্ধিয়া দোকানলৈ গ'লে বা ৰাতিপুৱা এফালে গ'লে বাটেদি গ'লে আপুনি লগ পাই থাকে, তো ৱাৰ্ড মেম্বাৰজনক সোধক। ৱাৰ্ড মেম্বাৰে যদি আপোনাক উত্তৰ দিব পৰা নাই, তেতিয়াহ'লে আপুনি গাঁও পঞ্চায়তৰ ওচৰত যাওক, গাঁও পঞ্চায়তৰ অফিচত যাওক, কাৰ্যালয়ত যাওক। তাত যদি আপুনি উত্তৰ পোৱা নাই, ব্লকত যাওক, ব্লকত উত্তৰ নাপালে আপুনি ডিষ্ট্ৰিক্ট লেভেলত যাব। আৰু সেইখিনি নহয়গৈ, সেইটোও জানো যে গাঁও পঞ্চায়ততে আপোনাৰ এই সমস্যাখিনি সমাধান হ'ব। তো আগৰ নিচিনা ব্যৱস্থা নাই। আগতে চৰকাৰী অফিচবিলাকত ধৰি লওক ইটো অফিচৰ পৰা সিটো অফিচলৈ ঠেলিয়াই থাকে, তেনেকুৱা ধৰণৰ এতিয়া দিন নহয়। এতিয়া বহুত ষ্ট্ৰিক্টলি কাম হয়, বহুত মানে নিপুণভাৱে কাম কৰে, আৰু চৰকাৰে সেইখিনি অৰ্ডাৰ দি ৰাখিছে তেওঁলোকক কামখিনি যাতে ভালকৈ হয়। ইটোলৈ ঠেলিয়াই সিটোলৈ ঠেলিয়াই এনেকুৱা ধৰণৰ কাম এতিয়া দিনত নচলে। আৰু যদি একবাৰ আপুনি ৰিপৰ্ট কৰি দিয়ে, তেওঁ যোনজন আছে বহি লোকলৈ ঠেলিয়াই থকা, সেইজনৰ চাকৰি যাব। চ' তেওঁ জানে, সেইকাৰণে মই কৈছোঁ যে এইখিনি কাম আপোনালোকে কৰি লওক। আৰু অৰুণোদয়ৰ কাৰণে কোনো অনলাইন এপ্লাই নাই, অনলাইন এপ্লাই আবেদন কৰিব নোৱাৰে, সেইটো কথা ক্লিয়াৰ থাকক। ইউটিউবত আহি পেলাই হাউ টু এপ্লাই এনেধৰণৰ কৰি থাকি লাভ নাই। ঠিক আছে, বুজি পালে? ক্লিয়াৰ? তো অৰুণোদয়ৰ বিষয়ে এইখিনি কথা আছিলে, আপডেট আছিলে। তো এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক। মই ইয়াতে ফেক্সুৱেল কথাখিনি কৈ আছোঁ, কিছুমান এনেই মই ভুৱাবাজি কৰি নাথাকোঁ। ভুৱাবাজি মোৰ কৰি থাকিবৰ কাৰণে সময়ো নাই, আৰু সেইবিলাক কৰি থাকি ভালো নাপাওঁ। যিটো ফেক্ট কথা হয়, যিটোৱে দ্বাৰা আপুনি উপকৃত হ'ব, সেইখিনি কথাহে ইয়াতে লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তো আগলৈও আমাৰ চেনেলটো এনেদৰে ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ চাই থাকিব বুলি আশা ৰাখিলোঁ।